পিছফালে মই দেখুৱাইছোঁ যে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ঘাইপথসমূহত যিটো এটা পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ এনেধৰণে পথৰ কাষত ৰখাই থোৱা ট্ৰাক আমি দেখুৱাইছোঁ যে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে প্ৰতি মাহে সভা অনুষ্ঠিত কৰি আহিছে বিভিন্ন লাইন ডিপাৰ্টমেণ্টে তাত জড়িত হৈ আহিছে যে পথ দুৰ্ঘটনা কেনেধৰণে কমাব পৰা যায় কিন্তু তেওঁলোকে কেৱল বাতানুকূলিত কোঠাত বহি কেৱল সভা অনুষ্ঠিত কৰে কিন্তু প্ৰকৃত অৰ্থত কেনেধৰণে পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা যায় তাই সেই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা সম্পূৰ্ণৰূপে তেখেতসকল ব্যৱহাৰিক দিশত বিৰত থাকে কেৱল মাত্ৰ আক্ষৰিক দিশত তেওঁলোকৰ কাম কাজসমূহ কৰি অহা আমি দেখিবলৈ পাইছোঁ আমি দেখুৱাইছোঁ বৰ্তমান মই আছোঁ যোৰহাট নগৰৰ মাজেৰে যোৱা যি এটি ৰোডত আপোনালোকে লক্ষ্য কৰক যে এনেধৰণে যে পথৰ কাষত এনেধৰণে ট্ৰাক ৰখাই থোৱা হৈছে আৰু এনেধৰণৰ পথৰ কাষত ৰখাই থোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিয়েই ইজনৰ পিছত সিজন লোকে প্ৰাণ হেৰুৱাইছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা অনুষ্ঠিত হৈছে আমি দেখুৱাই গৈছোঁ আপোনালোকে মন কৰক এইখন এখন ট্ৰাক নাম্বাৰ হৈছে A01 BG5055 এইখন ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটিউডৰ কাষত ৰখাই থোৱা হৈছে ঠিক সেইদৰে আমি দেখুৱাইছোঁ যে যোৰহাটৰ আন আমি দেখুৱাবলৈ আহিছোঁ যে এনেধৰণে লক্ষ্য কৰক এই স্থানত এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটিউডৰ কাষত এনেধৰণে ট্ৰাক ৰখাই থোৱা হৈছে এইখন এখন ট্ৰাক যোৰহাট জিলা প্ৰশাসন ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে এইবিলাকৰ ওপৰত তেওঁলোকে চকু নাৰাখে দৃষ্টি নিক্ষেপ নকৰে বা ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে কেৱল মাত্ৰ বাতানুকূলিত কোঠাত বহি তেওঁলোকে কেৱল বৈঠক অনুষ্ঠিত কৰে আমি পুনৰ দেখুৱাইছোঁ এইখন এখন ট্ৰাক আমি দেখুৱাইছোঁ তাৰ পিছত আন এখন ট্ৰাক আমি দেখুৱাইছোঁ পথৰ কাষত ৰখাই থোৱা হৈছে যিটো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে অবৈধ আৰু পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসনে হওক ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দেখুৱাইছোঁ পুনৰবাৰ যে এনেধৰণে পথৰ কাষত এনেধৰণে যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ যাতায়াত চলি আছে আৰু এনেধৰণৰ ট্ৰাকত তেওঁলোকে খুন্দা মাৰিয়েই পথ দুৰ্ঘটনা সংঘটিত হয় কিন্তু এই ক্ষেত্ৰত নিষ্পৃহ যোৰহাট জিলা প্ৰশাসন আৰু সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ যোৰহাট আৰক্ষীকে ধৰি যিসকল ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ সৈতে জড়িত আছে সকলোখিনি এই ক্ষেত্ৰত নিষ্পৃহ কোনো ব্যৱস্থা গ্ৰহণ নকৰে কেৱল তেওঁলোকে বৈঠক অনুষ্ঠিত কৰে আৰু অসম চৰকাৰক দেখুৱাই যে তেওঁলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আহিছে কিন্তু প্ৰকৃত ছবিখন কি আজি আমি দেখুৱাইছোঁ যে ইটোৰ পাছত সিটো সমগ্ৰ ৰাজ্যখনতে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু তাৰ এটা অন্যতম কাৰণ হৈছে এনেধৰণে পথৰ কাষত ৰখাই থোৱা গধুৰ যান বাহন কেৱল এয়াই নহয় ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু দেখুৱাম যে যোৰহাটৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেধৰণে গধুৰ যান বাহনসমূহ ৰখাই থোৱাৰ ফলত কেনেধৰণে এই সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটো এক দুৰ্ঘটনা প্ৰবণ এলেকালৈ পৰিণত হৈছে ইফালে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জমদুত ট্ৰুপি ট্ৰাকৰ সন্ত্ৰাস উত্তৰ গুৱাহাটীৰ জয়গুৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে নীতি নিৰ্দেশনা অমান্য কৰাৰ বাবেই বৃহস্পতিবাৰে সংঘটিত হৈছিল দুৰ্ঘটনা ভুল পথে সোমোৱা তীব্ৰবেগী ট্ৰাকৰ বাবেই বৃহস্পতিবাৰে জয়গুৰু বুদ্ধ মন্দিৰৰ সন্মুখত সংঘটিত হৈছিল শোকাবহ দুৰ্ঘটনাটো য'ত স্কৰ্পিঅ' বাহনত থকা ৩গৰাকী আৰোহীয়ে প্ৰাণ হেৰুৱাইছিল শুকুৰবাৰেও একেটা স্থানতে এজন স্কুটি আৰোহীক মহতিয়াই নিছিল ট্ৰাকে অঞ্চলটি দুৰ্ঘটনা প্ৰবণ এলেকা হিচাপে চিহ্নিত হোৱাৰ পিছতো সতৰ্কতা নাই সংশ্লিষ্ট বিভাগৰ আমিনগাঁৱৰ পৰা গৌৰীপুৰলৈ সামৰি থকা ডিভাইডাৰৰ মাজত আছে মাথো দুটা ৰোড ক্ৰছিং IIT গেট আৰু তুলাৰাম বাফনা চিকিৎসালয়ৰ সন্মুখৰ দুই ক্ৰছিঙত বিপদজনকভাৱে পাৰ কৰে বাহন চালকে ক্ৰছিঙৰ অভাৱত কামৰূপ আয়ুক্তৰ কাৰ্যালয়লৈ ভুল পথেৰে যাতায়াত কৰে প্ৰশাসনিক বিষয়া কিংবা সৰ্বসাধাৰণে ক্ৰছিঙৰ বিজ্ঞানসন্মত ব্যৱস্থাৰ অভাৱ আৰু যান বাহনৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই ভুল পথেৰে সোমাই ট্ৰাক ডাম্পাৰ যাৰ পৰিণতিত প্ৰায় দৈনিক সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা হয় মই আছোঁ উত্তৰ গুৱাহাটীৰ জয়গুৰুত আৰু এই স্থানত বিশেষভাৱে এটা শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছিল দুদিন পূৰ্বে বৃহস্পতিবাৰে আৰু বৃহস্পতিবাৰে সংঘটিত এই দুৰ্ঘটনাত এখন ট্ৰাকে
ভুল পথেৰে অহা ট্ৰাক এখনে স্কৰ্পিঅ' বাহনৰ 3 আৰোহীক খুন্দিয়াই নিহত কৰিছিল। যুৱ ব্যৱসায়ী গুৱাহাটী 3জন যুৱ ব্যৱসায়ী নিহত হৈছিল। আৰু এয়া আছোঁ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গুৱাহাটী IIT সংযোগী এই পথৰ মাজতে এখন বাহন দুদিন ধৰি এনেদৰে ট্ৰাক এখন ইঞ্জিন বিকল হৈ আছে। আৰু এই বাহনখন আঁতৰাৰ কাৰণে আৰক্ষীৰ কোনো ব্যৱস্থা লোৱা নাই। আৰু এনেধৰণৰ ভুলৰ বাবেই নিৰীহ লোকে প্ৰাণহানি হ'বলগীয়া হয়। আৰু এয়া দেখুৱাইছোঁ, চাওক, অতি ব্যস্ততাপূৰ্ণ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গুৱাহাটী IIT সংযোগী এই পথ। আৰু এই স্থানতে বৃহস্পতিবাৰৰ দিনটোত এটা শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছিল। এখন ট্ৰাকে ভুল পথেৰে আহি খুন্দিয়াই স্কৰ্পিঅ' বাহনৰ 3 আৰোহীক নিহত কৰিছিল। এতিয়া যদি আমি সাধাৰণ মানুহক সোধোঁ, কিন্তু কোনেও নকয় এই গাফিলতিবিলাক কি হয় বা কোনো জনসচেতনতা নাই। বৃহস্পতিবাৰে এটা দুৰ্ঘটনা সংঘটিত হৈছিল ইয়াত, ট্ৰাকে 3জন লোকক নিহত কৰিছিল। ইয়াত নহয়, আপোনাৰ জয়গুৰুৰ আগত যিখন আপোনাৰ দুখন পাহাৰৰ মাজত হৈছিল সেইটো সংঘটিত, কিন্তু আমি নাজানো। ইমান ৰাতি হৈছিল, ৰং চাইডে আহিছে, আমি ইমানে জানো। ৰং চাইডে ট্ৰাক আহিছে, হয়। আৰু এই ৰং চাইডে অহাৰ কাৰণে বেছি সংঘটিত হয়। মানুহবিলাক সাৱধান নহয়, সাৱধান মানে লাগে। ৰাতিপুৱা সময়ত আপোনাৰ টোপনি আহে মানুহ ড্ৰাইভাৰ বিলাকৰ, এইটো কাৰণে হয়তো হ'ব পাৰে, এইবিলাক আমি ইমান নাজানো। আৰু এটা ঘটনা, এই যে পথৰ কাষত ডাঙৰ ডাঙৰ ট্ৰাকবিলাক ৰখাই থয়, সেইবিলাকো দুৰ্ঘটনা হোৱা দেখা পাওঁ। দুৰ্ঘটনা মানে হৈ থাকে মানে টোপনি লাগিছে ৰাস্তাত আপোনাৰ গাড়ী থিয় কৰি থৈ দিয়ে, সেইবিলাক ৰুল হ'ব নালাগে, নিজৰ ছেপাৰেট জেগাত থাকিব লাগে। আৰু আমি দেখিছোঁ 2-1 স্থানতহে ইয়াত যান বাহন আৰক্ষী থাকে। এনেকুৱা ৰোড ক্ৰচিঙৰ ক্ষেত্ৰত যান বাহন আৰক্ষী সদায় থাকিব লাগে এনি টাইম। এইটো মানে ড্ৰাইভাৰবিলাকৰ নিজৰ সজাগতা থাকিব লাগে, তেতিয়াহ'লে নহ'ব। হয়, আৰু এনেধৰণৰ দুৰ্ঘটনা সঘনাই সংঘটিত হয়। আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমিনগাঁৱৰ পৰা বিশেষকৈ বাইহাটা চাৰিলৈ দুৰ্ঘটনাপ্ৰৱণ এলেকা হিচাপে চিহ্নিত হৈছে। তৎসত্ত্বেও কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কিংবা লোক নিৰ্মাণ বিভাগ বা সংশ্লিষ্ট বিভাগসমূহে কোনো ধৰণৰ কাৰ্য ব্যৱস্থা লোৱা নাই। মই দেখুৱাইছোঁ এনেধৰণৰ হাবি জংঘলেৰে পথৰ ডিভাইডাৰৰ মাজভাগো আৰু পথৰ দাঁতিৰ ফালে এনেধৰণৰ হাবি জংঘলেৰে আবৃত হৈ আছে, কিন্তু এইসমূহ চাফ কৰাৰ কাৰণে কোনো দায়িত্ব নাই। আৰু চাওক কিধৰণে এখন বাহন দুদিন ধৰি এনেদৰে পথৰ মাজতে আবদ্ধ হৈ আছে। আৰু যান বাহন আৰক্ষীয়ে বিশেষ ধৰণৰ কোনো পদক্ষেপ নোলোৱাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে। কিছু আগত দুৰ্ঘটনা সংঘটিত হৈছিল, য'ত 3গৰাকী লোক থিতাতে নিহত হৈছিল। আৰু যোৱাকালিৰ দিনটোতো তুলাৰাম পাটনা চিকিৎসালয়ৰ সন্মুখত এনেধৰণৰ এক দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। মুঠতে ক'বলৈ গ'লে এই স্থানত দৈনিক দুৰ্ঘটনা হৈয়ে থাকে, কিন্তু যিসমূহ সংশ্লিষ্ট বিভাগ তেওঁলোকৰ কৰণীয়সমূহ নকৰাৰ কাৰণে এনেধৰণৰ দুৰ্ঘটনাই নিৰীহ লোকৰ দৈনিক প্ৰাণ কাঢ়ি নি আছে। আৰু ইফালে নিউজ 18ৰ ধাৰাবাহিক বাতৰিৰ পিছতে একশ্যন মুডত পৰিবহণ মন্ত্ৰী তথা যান বাহন আৰক্ষী। মহানগৰীত পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ পিছত অভিযানত নামিল যান বাহন আৰক্ষী। খানাপাৰাত যান বাহন আইন উলংঘা কৰা বাহন চালকৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযান। নিয়ম ভংগকাৰীক জৰিমনা বিহাৰ লগতে বাহন চালকক সজাগ কৰাৰ চেষ্টা এয়া যান বাহন আৰক্ষীৰ। কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিলে নৱনিযুক্ত যিগৰাকী বিভাগীয় মন্ত্ৰী আছে চৰণ বড়ো ডাঙৰীয়াই পৰিবহণ বিভাগৰ বিৰুদ্ধে এক প্ৰকাৰ ছাইডেন ভিজিট দিছিলে আৰু ৰাজপথত চলা চিটি বাছকে ধৰি বিভিন্ন বাছসমূহৰ বিৰুদ্ধে তেখেতে অভিযান চলায়। সেই বহুকেইখন বাহনৰ যি ধৰণৰ বিসংগতি আছিলে বিসংগতিসমূহ তেওঁ নিজে প্ৰত্যক্ষ কৰিছিলে। দীৰ্ঘদিন ধৰি তেখেতৰ হোৱাটছআপ যোগে সেইসমূহ অভিযোগ আহি থকাৰ কথা উল্লেখ কৰিছিলে। তাৰে পিছতে যি চোৱা যায় যে এতিয়া যান বাহন আৰক্ষী তৎপৰ হৈছে আৰু মহানগৰীৰ ৰাজপথত এতিয়া অলিয়ে গলিয়ে যান বাহন আৰক্ষী এনেদৰে অভিযান চলা দেখিবলৈ পোৱা গৈছে। মই উপস্থিত থকা এই স্থান হৈছে খানাপাৰা আৰু যি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এইফালে মোৰ সন্মুখেৰে যাব পাৰি বিমানটা আৰু আনফালে যি চোৱা যায় যে লেফ্ট চাইডে অৰ্থাৎ মোৰ বাওঁফালে আছে ছায়েন্স মিউজিয়াম আৰু সোঁফালে আছে খানাপাৰা খেলপথাৰ। এই পথছোৱাৰে আহ যাহ কৰা প্ৰতিখন বাহন তেখেতসকলে এতিয়া চেকিং কৰিছে, অৰ্থাৎ তেখেতসকলে যি ধৰণে যদি কোনো লোকে নিয়ম মানি চলা নাই, নিয়ম ভংগ কৰিছে, তেখেতসকলক জৰিমনা বিহাৰ লগতে সজাগ কৰাৰ উদ্দেশ্যে এনেধৰণৰ অভিযান চলাইছে। যিসকলে হেলমেট পৰিধান কৰা নাই বা যাৰ যদি চোৱা যায় যে নম্বৰ প্লেট নাই, কিয় নাই বা যিয়ে ছিট বেল্ট লগোৱা নাই, যদি চাৰিচকীয়া বাহন আহিছে যদি ছিট বেল্ট লগোৱা নাই তেতিয়া তেখেতসকলৰ বিৰুদ্ধে সৰব হৈছে। ঠিক অনুৰূপ ধৰণে যদি হেলমেট পৰিধান কৰা নাই, ছিট বেল্ট পৰিধান কৰি অহা নাই, তাকে বুজাই দিছে যে ছিট বেল্ট লগাব লাগিব। অকল চালকগৰাকীয়ে নহয়, যিগৰাকী আৰোহী আছে তেওঁ ছিট বেল্ট লগাব লাগিব। আমি দেখিছোঁ যে খানাপাৰাৰ যিগৰাকী যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, যদি সম্ভৱ হয় তেওঁৰ পৰা কিছু কথা জনাৰ বাবে চেষ্টা কৰিম। কেনেধৰণে আপোনালোকৰ অভিযান চলাইছে? তেখেতসকলে এইটো কৰ্তব্যৰ ক্ষেত্ৰত ক'ব নোৱাৰিব, কিন্তু অলপ জানিব বিচাৰিছোঁ কেনেধৰণে অভিযান চলিছে। নাই, আমি জনসাধাৰণক অলপ সজাগতা দিব বিচাৰোঁ যে সকলোৱে ছিট বেল্ট লগাওক, হেলমেট পৰিধান কৰক, কাৰণ দিনে দিনে আমাৰ এক্সিডেণ্টবিলাক বাঢ়ি বাঢ়ি গৈ আছে।
সেইটোৱে আৰু মই ৰাইজক সজাগতা কৰিব বিচাৰোঁ আৰু এক প্ৰকাৰ প্ৰত্যেক দিনে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে প্ৰত্যেক দিনে বহু লোক মৃত্যুমুখত পৰিছে কালিৰ দিনটোত যদি চোৱা যায় যে জোৰাবাদ থানাৰ অধীনত বা সোণাপুৰ থানাৰ অধীনত যে 4জন লোক এখন বলেৰো বাহনত অহা 4জন লোকে মৃত্যুমুখত পৰিছিলে অৰ্থাৎ জনসাধাৰণৰ যি ধৰণৰ সজাগ হ'ব লাগিব যে নহ'লে প্ৰত্যেক দিনে মৃত্যুৰ সংখ্যা বা পথ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে তাৰ পিছতে এতিয়া তৎপৰ হৈছে যান বাহন আৰক্ষী ঠিক অনুৰূপ ধৰণে উল্লেখ কৰিছে কালিৰ দিনটোত মহানগৰ ৰাজপথত অৰ্থাৎ গণেশগুৰিৰ পৰা খানাবাৰীলৈকে গ্ৰীণ বাছৰ বিৰুদ্ধে এক প্ৰকাৰ অভিযান চলাইছিলে বিভাগীয় মন্ত্ৰী চৰণ বড়োৱে আৰু আজিৰ দিনটোত যান বাহন আৰক্ষী তৎপৰ হৈছে যে কোনো কাৰণতে যাতে পথ দুৰ্ঘটনা নহয় অৰ্থাৎ ৰাজপথত যাতে সুৰক্ষাভাৱে চলিব পাৰে প্ৰত্যেকজন বাহনতে বা যিসমূহ চাৰিচকীয়া আছে যদি ছিট বেল্ট লগোৱা নাই ছিট বেল্ট লগাৰ বাবে আহ্বান কৰিছে